হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ। আজি তোমালোকক যিহেতু তোমালোক সকলোৱে জানা যে ক্লাছ 9-ৰ ছায়েন্স এক্সাম পষ্টপন কৰি দিছে। তোমালোকৰ এক্সাম 23 তাৰিখত দি দিছে। চ' আমি আজি তোমালোকৰ কাৰণে ছায়েন্সৰ লিখিব পাৰে তোমালোকে এই যে ছায়েন্সৰ 100% কমন তোমালোকৰ যি থিয়ৰী 45 মাৰ্ক আছে এই থিয়ৰী 45 মাৰ্কৰ কাৰণে মই আজি 100% কমন লৈ আহিলোঁ। যি কুৱেশ্যনবিলাক তোমালোক ভালকৈ দেখি যাবা আৰু তুমি 45ৰ মাৰ্কৰ ভিতৰত 45 মাৰ্ক তুলিবলৈ সক্ষম হ'বা। চ' আহক ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ। আজি তোমালোকৰ কাৰণে যি 100% যি কমন আছে মই কৈ আছোঁ। তোমালোকৰ প্ৰথম ফাৰ্ষ্ট লেচন 1-ৰ পৰা ফাৰ্ষ্ট এটা কুৱেশ্যন দেখি যাবা যে পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য। এই কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এই কুৱেশ্যনটো তোমালোকৰ ফাৰ্ষ্ট লেচনৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু কুৱেশ্যন নম্বৰ 2 লেচন 1-ৰ পৰাই মই দি আছোঁ। কুৱেশ্যন নম্বৰ 2 চেলচিয়াছ স্কেলৰ পৰা হয়তো এক্সামত আহিব পাৰে, কেলভিনলৈ কনভাৰ্ট কৰিবলৈ দিব পাৰে, আৰু বা কেলভিনৰ পৰা চেলচিয়াছ স্কেললৈ কনভাৰ্ট কৰি দিব পাৰে। এই কুৱেশ্যনটো হয়তো MCQ আহিব পাৰে বা তোমালোকৰ ডাইৰেক্ট কুৱেশ্যনো আহিব পাৰে। ঠিক আছে। 3 নম্বৰত তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, বাষ্পীভৱনৰ কাৰকবোৰ কি? ভেৰি ভেৰি ইম্পৰ্টেণ্ট। কাৰকবোৰ কি কি? একেবাৰে ভেৰি ভেৰি ইম্পৰ্টেণ্ট, পৰীক্ষাত অহাৰ চান্স আছে। আৰু কুৱেশ্যন নম্বৰ 4 তোমালোক দেখিব পাৰা লেচন 1-ত এটা কুৱেশ্যন আছে ডেজাৰ্ট কুলাৰ একটা কুৱেশ্যন আছে। এই কুৱেশ্যনটো ভালকৈ দেখি যাব। এক্সুৱেল কুৱেশ্যন আছে ডেজাৰ্ট কুলাৰ। এই কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু 5 নম্বৰ কুৱেশ্যন তোমালোকৰ এই লেচনৰ পৰা এইটো পঢ়ি গ'লেই হ'ল যে গৰমকালি কপাহী কাপোৰ, এইটো এটা কুৱেশ্যন আছে যে গৰমকালি কপাহী কাপোৰ কিয় পিন্ধিব লাগে। এই কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু এটা কুৱেশ্যন দেখি যাব পাৰে তোমালোকে, দুটা শৰ্ট কুৱেশ্যন। ঊৰ্ধ্বপাতন এই কুৱেশ্যনটো দেখি যাব পাৰে। তাৰ লগতে তোমালোকৰ এই কুৱেশ্যনটো ভালকৈ দেখি যাব শুকান বৰফ। ঠিক আছে। 1 লেচনৰ পৰা এইকেইটা কুৱেশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এতিয়া লেচন 2-ৰ পৰা তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট লেচন 2-ৰ পৰা তোমালোক দেখি যাব পাৰে ফাৰ্ষ্ট কুৱেশ্যন সমসত্ব মিশ্ৰণ আৰটো কি আছে অসমত্ব মিশ্ৰণটো ভালকৈ দেখি যাব। ঠিক আছে। 2 নম্বৰৰ ভিতৰত তোমালোকৰ দেখিব পাৰে 2.1 এক্সাম্পল এটা কুৱেশ্যন আছে। এই কুৱেশ্যনটো ভালকৈ দেখি যাব, মেথামেটিক্স যিটো লেচন 2-ৰ পৰা আছে। আৰু 3 নম্বৰ কুৱেশ্যন লেচন 2-ৰ পৰা তোমালোকে দেখি যাব পাৰে যে মিশ্ৰণ আৰু যৌগত পাৰ্থক্য। যৌগৰ পাৰ্থক্য দেখি যাব। ঠিক আছে। আৰু 4 নম্বৰ কুৱেশ্যন তোমালোক ভালকৈ দেখি যাব লেচন 2-ৰ পৰা পলম্বনৰ বৈশিষ্ট্য, কলৰিডৰ বৈশিষ্ট্য, এইবিলাক ভালকৈ দেখি যাব। ঠিক আছে। লেচন 2-ৰ পৰা এইবিলাক দেখিলে হ'ব। আৰু লেচন 3-ৰ পৰা প্ৰথমে দেখি যাব ডেল্টনৰ স্বীকাৰ্যবোৰ ভালকৈ দেখি যাব ডেল্টনৰ। আৰু 2 নম্বৰত তোমালোকৰ য'ত হয়তো
যোজ্যতা আৰু তাৰ লগত এই ইলেক্ট্ৰন ডিষ্ট্ৰিবিউশ্যন যিবিলাক আছে এই ডায়েগ্ৰামখন দেখি যাব আৰু ইলেক্ট্ৰন কেনেকৈ ডিষ্ট্ৰিবিউশ্যন কৰে 3 নম্বৰত তোমালোক দেখি যাব যে ভৰ কেনেকৈ নিৰ্ণয় কৰে বা আণবিক ভৰ কেনেকৈ নিৰ্ণয় কৰে ঠিক আছে আৰু এটা কোৱেশ্চন আছে যে লেসন 3 ৰ পৰা সংকেতখন দেখি যাব যেনেকৈ হয়তো এটা নাম দিব পাৰে সোডিয়াম ক্লোৰাইড কি কয় NaCl কয় হয়তো দিব পাৰে মেগনেছিয়াম হাইড্ৰক্সাইড MgOH2 এই সংকেতবিলাক আহি যাব তাহলে এইবিলাক লেসন 3 ৰ পৰা ভেৰি ইম্পৰ্টেন্ট আৰু এইবিলাক লেসন 2 ৰ পৰা একেবাৰে ভেৰি ইম্পৰ্টেন্ট এতিয়া তোমালোকৰ লেসন 4 ৰ পৰা তোমালোক দেখি যাব লেসন 4 ত কি আছে বৰৰ পৰমাণুৰ আহিটো ভালকৈ দেখি যাব লেসন 4 ৰ পৰা তাৰ পিছত লেসন 4 ত তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট আছে আমি পেজ নম্বৰ কৈ দি আছো ঠিক আছে পেজ নম্বৰ কৈ দি আছো ভেৰি ইম্পৰ্টেন্ট এইটো দেখি যাব সমভাৰী আৰু সমস্থানিক এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট লগতে ইয়াৰ ব্যৱহাৰো ভালকৈ দেখি যাব আৰু লেসন 4 ৰ পৰা তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট পেজ নম্বৰ কিছু আছে টেক্সচুৱেল কোৱেশ্চন আছে তোমালোকে দেখি যাব 55 পেজ নম্বৰ 55 আৰু এই 55 পেজৰ পৰা তোমালোক এই কোৱেশ্চনটো দেখি যাবা কোৱেশ্চন নম্বৰ 9 10 11 আৰু 15 এই চাৰিটা কোৱেশ্চন ভেৰি ইম্পৰ্টেন্ট আছে এইবিলাক লেসন 4 ৰ পৰা তোমালোক ভালকৈ দেখি যাব ঠিক আছে আৰু এতিয়া আমালোকৰ লেসন 5 ৰ পৰা তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট লেসন 5 ৰ পৰা ঠিক আছে কোষকীয় গঠন আৰু কাৰ্যৰ মৌলিক একক বুলি কোৱা হয় ভেৰি ইম্পৰ্টেন্ট তাৰপিছত তোমালোক দেখি যাব 2 নম্বৰ কোৱেশ্চন লেসন 5 ৰ পৰা উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ পাৰ্থক্য প্ৰাণী কোষৰ পাৰ্থক্যটো ভালকৈ দেখি যাব ঠিক আছে তাৰপিছত আৰু এটা কোৱেশ্চন আছে লাইসোজোমক কিয় আত্মঘাতী মনা বুলি কোৱা হয় ঠিক আছে এই কোৱেশ্চনটো ভালকৈ দেখি যাব আৰু এটা আছে মাইট্ৰকন্ড্ৰিয়া কিয় শক্তিৰ ভঁৰাল বুলি কোৱা হয় মানে ATP আৰু কোৱেশ্চনটো কি আছিল যে মাইট্ৰকন্ড্ৰিয়াক কিয় শক্তিৰ ভঁৰাল বুলি কোৱা এই কোৱেশ্চনটো ভালকৈ দেখি যাব আৰু এটা কোৱেশ্চন আছে লেসন 5 ৰ পৰা এমিবাই কেনেকৈ খাদ্য সংগ্ৰহ কৰে এই কোৱেশ্চনটো ভালকৈ দেখি যাব আৰু তো কি আছে আশ্ৰিতি কি ভেৰি ইম্পৰ্টেন্ট ঠিক আছে আৰু লেসন 5 ৰ পৰা তোমালোকৰ দুটা ডায়াগ্ৰাম আহিব পাৰে এটা হল নিউৰনৰ ডায়াগ্ৰামটো ভালকৈ দেখি যাব স্নায়ুকোষ আৰু এই ডায়াগ্ৰামটো ভালকৈ দেখি যাব আৰু দুটা ডায়াগ্ৰাম আছে এটা আছে প্ৰাণী কোষ আৰু এটা আছে কি উদ্ভিদ কোষ মানে প্লান্ট সেল এন্ড এনিমেল সেল এটা আছে প্ৰাণী কোষ আৰু এটা আছে উদ্ভিদ কোষ এই তিনিটা ডায়াগ্ৰাম লেসন 5 ৰ পৰা দেখিলেই হ'ব ঠিক আছে ওকে এতিয়া লেসন 6 আৰু 7 ৰ পৰা তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট 6 ৰ পৰা কলা কি জাইলেম আৰু ফ্লোয়েম আৰু এৰিঅকলাৰ কাম কি তাৰ লগে লগে হৃদপেশী কাম এইবিলাক 6 ৰ পৰা ভেৰি ইম্পৰ্টেন্ট আৰু 7 ৰ পৰা তোমালোক ভালকৈ দেখি যাব যিবিলাক ৰাজ্য আছে ফাৰ্ষ্টত দেখি যাব পাঁচটা ই আছে বৰ্গগোত্ৰ গণ প্ৰজাতি যিবিলাক আছে ভালকৈ দেখি যাব তাৰ লগে লগে লেসন 7 ৰ পৰা যিবিলাক ৰাজ্য আছে মণেৰ ৰাজ্য প্ৰতিষ্ঠা ৰাজ্য তাৰপিছত তোমালোকৰ প্ৰাণী ৰাজ্য উদ্ভিদ ৰাজ্য তাৰ ভিতৰত কিছুগুলো বৈশিষ্ট্য আছে কি বৈশিষ্ট্য আছে যেনেকুৱা সুপ্তবীজী গুপ্তবীজী তাৰ লগে লগে সমাংগদেহী সন্ধিপদী তাৰপিছত আমালোকৰ উভৰচৰ
এইবিলাক যি আছে এইবিলাকৰ বৈশিষ্ট্য আৰু এক্সাম্পল ভালকৈ দেখি যাব, কাৰণ এক্সামত এইবিলাকৰ বৈশিষ্ট্য আহে, তাৰ লগে লগে ইয়াৰ এক্সাম্পল MCQ মডিফাই কৰি দিয়ে, ঠিক আছে। আৰু তোমালোক লাষ্ট এটা কুৱেশ্যন দেখি যাব যে নামাকৰণ বুলিলে কি বুজা। লেচন 7ৰ পৰা ভেৰি ভেৰি ইম্পৰ্টেণ্ট নামাকৰণ বুলিলে কি বুজা। এই নামাকৰণ কুৱেশ্যনটো মানে শ্বৰ্ট কুৱেশ্যন 1 মাৰ্কৰ আহিব পাৰে, ঠিক আছে। এইবিলাক 6 আৰু 7ৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেখিব পাৰে। লেচন 6ৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু লেচন 7ৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এতিয়া আমালোকৰ লেচন 8ৰ পৰা ভেৰি ভেৰি ইম্পৰ্টেণ্ট সুষম গতি আৰু বিষম গতি এটা টপিক আছে। এই কুৱেশ্যনটো ভালকৈ দেখি যাব। আৰু 8 লেচনৰ পৰা মেথ আহিব। খালি অকল 8 লেচনেই নহয়, 8, 9, 10, 11, 12 এই 5টা লেচনৰ পৰা মেথ আহিবই। মেথবিলাক ভালকৈ দেখি যাব লাগিব, ঠিক আছে। তাৰপিছত 8 লেচনত এটা কুৱেশ্যন আছে দ্ৰুতি আৰু বেগৰ পাৰ্থক্য। তাৰপিছত ত্বৰণ কি, আৰু 8 লেচনত দেখিব পাৰে 3টা ফৰ্মুলা আছে, তাৰ ভিতৰত V = U + AT এইটো প্ৰুভ কৰি যাব, ঠিক আছে। আৰু 9 লেচনৰ পৰা জড়তা কি আৰু F = ma ভালকৈ দেখি যাব। আৰু নিউটনৰ 3টা সূত্ৰ আছে, নিউটনৰ প্ৰথম সূত্ৰ, নিউটনৰ দ্বিতীয় সূত্ৰ আৰু নিউটনৰ তৃতীয় সূত্ৰ। এই 3টা সূত্ৰ ভালকৈ দেখি যাব। তাৰপিছত আৰু এটা কুৱেশ্যন আছে ভৰবেগৰ সংৰক্ষণৰ সূত্ৰ আৰু ইয়াৰ প্ৰুফটো যি আছে m1u1 + m2u2 যি আছে এইটো ভালকৈ দেখি যাব, ঠিক আছে। আৰু লেচন 10ৰ পৰা এই কুৱেশ্যনটো ভালকৈ দেখি যাব, ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰুফটো। আৰু কেপলাৰৰ 3টা সূত্ৰ আছে, ভালকৈ দেখি যাব। আৰ্কিমিডিছৰ সূত্ৰ, প্লাবিতা কাক বোলে, আৰু মুক্ত অধগমন মানে কি, লেচন 10ৰ পৰা। আৰু লেচন 11ৰ পৰা কাৰ্য কি, গতিশক্তি, লগতে গতিশক্তিৰ ফৰ্মুলা, স্থিতিশক্তি কি, স্থিতিশক্তিৰ ফৰ্মুলা, লগতে আৰু গড় ক্ষমতা আৰু ক্ষমতা কি, এই কুৱেশ্যনবোৰ ভালকৈ দেখি যাব লেচন 11ৰ পৰা। আৰু লেচন 12ৰ পৰা তোমালোক ভালকৈ দেখি যাব, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, যে বিদ্যালয়ৰ ঘণ্টাটো কিয় শব্দৰ সৃষ্টি কৰে। এটা কুৱেশ্যন আছে টেক্সটুৱেল, ভালকৈ দেখি যাব। আৰু এইটো টেক্সটুৱেল কুৱেশ্যন যে শব্দৰ তীব্ৰতা আৰু প্ৰাবল্যৰ মাজত পাৰ্থক্য কি, ঠিক আছে। আৰু তোমালোকৰ 2টা কুৱেশ্যন আছে এক্সাৰচাইজৰ ভিতৰত, 1 নম্বৰ কুৱেশ্যন আৰু 12 নম্বৰ কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইকেইটা লেচন ভালকৈ দেখিলে তোমালোকৰ 45 কভাৰ হ'ব।